ढिला सिलरे बाइक चेक सुबह आउने যাব লাই হলে চলে ফুল সুন্দর আৰু অলপ ভাল এনেকুৱাই সো নমস্কাৰ জনাইছো সকলোকে এটা অন্য এটি ভিডিও লৈ আৰু এই ভিডিওটোত আপোনালোকে দেখা পাব যে ষ্টুডিওত কেনেকৈ গান গায় বা কি কৰে আসলতে মই এটা নতুন গানৰ ডাবিঙত গৈ আছো আৰু এই গানটো হ'ল বিয়াৰ উৰুলি বুলি এটা নতুন গান এটা কৰি আছো আপোনালোকে শুনিব গীতটো সকলোৱে চাব বুলি আশা কৰিছো আৰু গীতটোক লৈ বহুত সপোন বহুত আশা আৰু সেই আশাখিনি পূৰণ কৰাত যেন সহায় কৰে তাকে মনত বহুত আশা লৈ আছো আৰু এতিয়া প্ৰায় 6টা বাজিল ষ্টুডিওত গৈ আছো জিৰ' ডিবি ষ্টুডিও তাতে পাপৰি বৌ লগতে পলাশ দা গোটেইখিনি আছে ৰাজু দাহতো আছে সকলোকে লগ পাম আপোনালোকে চাই থাকিব ভিডিওটো বলক খৰাইঘাট ব্ৰিজ পালো ভাগৰো লাগিছে বাৰু অলপ কাৰণ এই যে ডাবিঙৰ ভিডিওটো এক্সট্ৰাকে দিম বুলি কৈছিলো অলপ ভাগৰ লাগি আছে কাৰণ একেদিনে কৰিছিলো তো ভিডিওটো প্ৰগ্ৰাম কৰি উঠি এনেকৈ আকৌ ডাবিঙত যোৱা অকণমান ফিলিং টায়াৰ্ড ব্ৰিজত আৰু এই সাধাৰণ জামটো থাকে এটা মানে ব্ৰিজখন যিমানে মেৰামতি কৰে সিমানে দেখোন বেয়াহে হয় উপায় নাই আৰু দিয়ক অলপ গৈ আছো আৰু প্ৰকাশ কিবা কবা ভাগৰ লাগিছে বেলেগ আৰু ক'ব লগা নাই দিনটো এনেকৈ ঘূৰি উপায় নাই কি কবা আৰু মুন কিবা কবা মনে একোৱে নকয় চব মই কৈ থাকিব লাগে উপায় নাই কি কৰিব আৰু কিন্তু ভাল লাগিছে প্ৰগ্ৰামটো কৰি কিন্তু এতিয়া গানৰ ডাবিংটো কেনেকুৱা হয় বা এইটো সকলো ভগৱানৰ ওচৰত আৰু আপোনালোক ৰাইজৰ আগত জতাই দিছো আৰু বজাৰত যেনেকৈ আলু নকমে গুৱাহাটীত সেনেকৈ ট্ৰাফিক জাম নকমে তাৰমানে বা কি ডাইলগে এই পৰাই আধা ঘণ্টা মান হ'ল ব্ৰিজে শেষ কৰিব পৰা নাই ৰে উপায় নাই আৰু শেষ কৰিবা এক মিনিট ৰখিব লাগিব এতিয়া গুৱাহাটীৰ জামটোৰ কাৰণে মানে জামটো আগৰ দৰে সেই জাম নাই কিন্তু জামটো তথাপিও আছে নহ'লে কিবা এটা ভাল লাগে ন পানবজাৰ দিছপুৰ চলো মালিগাঁও ব্ৰিজ ভৰলো জামটো নাপাবৰ কাৰণে এইখন বনাই দিছে এটা খুব ধুনীয়া ভাইবছ এইফালে বনাই আছে পুৰা নৰ্থ গুৱাহাটী ব্ৰিজ দেখিছে নাই দেখাই নাই নাজানো আৰু কেমেৰাত নাহে নহয় গোটেই এই জেগাটো কিন্তু আহি মজা লাগে ইয়াতে চব সেই ফটো উঠা এই গধূলি আড্ডা হা পুৰা আহে এইবিলাক আৰু এইফালে বনাই আছে এয়া লাইট যে জ্বলি আছে এইখনে ব্ৰিজ বনাই আছে পুৰা নৰ্থ গুৱাহাটীৰ পৰা ডাইৰেক্ট গুৱাহাটী চলো এয়াই নেহেৰু পাৰ্ক গুৱাহাটীৰ মাজমজিয়াত খুব সুন্দৰ এখন ফেমিলি পাৰ্ক হয় ইফালে আমি গৈ আছো বহুত টাইম হ'ল কিমানটা বাজিল 7টাই বাজিল টাইমতকৈ দেৰি হৈ গ'ল আৰু উপায় নাই গুৱাহাটীত যাম ক'ব আৰু উপায় নাই আমি পুৰা হাইকোৰ্ট পাই গ'লো ইয়াৰ পৰা আমি ল'ব লাগিব ৰাইট টাৰ্ণ এয়া হ'ল গুৱাহাটী উচ্চতম ন্যায়ালয় যদি ৰেজিষ্টাৰ হোৱা কেছ আছে ইয়াতে আহিব আৰু তাৰপিছতে আমি যাব লাগিব লেফ্ট মানে আপোনালোকে আৰু ৰং চাইডেতো যাবই নোৱাৰে না তো চিধা এইটো হ'ল দীঘলী পুখুৰী যিসকলে চিনি পায় সেইসকলেতো চিনিয়ে পায় যিসকলে চিনি নাপায় সেইসকলক কৈছো আৰু ইয়াতে এখন ফাইটাৰ জেট ৰখোৱাই আছে নচলে খালি উপায় নাই ইয়াৰ পৰা আমি আকৌ ল'ম ৰাইট গুৱাহাটী কিন্তু আগতকৈ অকণমান চাফা হৈছে দেই মানে আগতে এইবিলাক জেগাত বহুত লেতেৰা আছিল ইফালে বহুত দিনৰ মূৰত আহিছোঁ তাৰমানে এইটো কাৰণে কৈছোঁ আৰু তো বলক আমি ইয়াৰ পৰা গৈ পেলাই ল'ম লেফ্ট মানে আমি গুৱাহাটী ক্লাবৰ ফালে যাম গৈ আছোঁ আৰু এনেকৈ বলকচোন কিমান দূৰ যাব পাৰোঁ পোৱা নাই এতিয়াও কমাৰ্চ পইণ্ট পালোঁ চ' ইয়াৰ পৰা আমি ৰাইট চাইড ল'ব লাগিব এইটো চাইড এইবিলাক কমাৰ্চ কলেজ পুৰা এইবিলাক চব দেৰিয়ে হ'ল উপায় নাই এতিয়া কেইটা বাজিল 7:30 হ'ল আৰু
লাই হালে চলে এটা চাই লও 1 2 3 4 লাই হালে চলে ফুল সুন্দর তুলসী যাব লাই হালে চলে ফুল সুন্দর তুলসী আৰু অলপ ভাল এনেকুৱাই একোৱে বস্তু আমাৰ পিছৰ ফালে কমি গ'ল জানো মানে কিবা দমটো কমি গ'ল যাম 1 2 3 4 আবেলিৰ আবেলিৰ বতাহ লাই হালে চলে ফুল সুন্দর তুলসী তোমায় বলি আমি সব তুলি মোর মোরে তাই বলি আবেলির বতাহ ফুল সুন্দর তুলসী লোফা হালে চলে পাতে লোহরে রাধা তোমার খলসি রাখিয়াছো তোমাকে জানা তুমি না মই ফিলটো লাগিব তুমি নামৰে সুৰ গুণগুণ ফুল গুণগুণ ন সুৰ গুণগুণ আকৌ ফুল গুণগুণ কৈ যাম সুৰ গুণগুণ দুটা জেগাত লাগিব তোমাৰ তো গানটো শুনিয়ে আছে তো আপোনালোকে এই গীতটোৱে শুনিবলৈ পাব অতি সোনকালে আমি ষ্টুডিঅ'ৰ পৰা ওলাই আহিলো এতিয়া এই ৰাতি আমি এতিয়া কেইটা বাজি 11টা নহয় বেছি হ'ল 11:30 মোটামুটি এই 10 মিনিট মান বেছি হ'ল 20 মিনিট মানৰ পৰা হোটেল বিচাৰি আছোগে কিন্তু গুৱাহাটীত হোটেল পাইছো কিন্তু মানে কিবা ভাল লগা নাই আৰু আমি মানে অসমীয়া মানুহটো গাঁৱলীয়া মানুহ মানে হাতেদি খাওঁ চামুচেদি নাখাওঁ না দিগদাৰ ক'ত পাওঁ ডিলাৰ চিলাৰে বাইক চাইক চবেই আহোঁ নেকি এইবিলাকে বহুত এটা জ্বালা ধৰক এই জাম লাগি আছে কিবা লাগি আছে মানে বৰ দিগদাৰ এই ভোক লাগছি না তামাম ভোক লাগছে চবৰে ভোক লাগছে উপায় নাই কি কৰিব কিন্তু গানটোৰ কথা কি কবি ভাইয়াত গানটোৰ কথা এটা শব্দ কৈ আছে বাৰু যেতিয়াৰ পৰা গানটো শুনিছে তই খোলা দিলে ৰ'ব দেই যেতিয়াৰ পৰা গানটো শুনিছে তাৰমানে এটা কথা কৈ আছে বুম বুম বুলিয়ে কৈ আছে বাৰু শিৱ বাবাই বাকীখিনি জানে বুম 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 শিৱ বাবাই জানে অসমৰ ৰাইজৰ মৰম হ'লে একো নালাগে আৰু আপোনালোকে সহায় সহযোগ আগবঢ়াব আৰু গানটো শুনিব চাব দেই থেংক ইউ আৰু ভিডিঅ'টো এতিয়া শেষ কৰিম আৰু মানে সমাপ্তি ঘটাম ভিডিঅ'ৰ আৰু পাপৰি বায়ে খুব ধুনীয়াকৈ গানটো গালে খুব ভাল লাগিলে আৰু আপোনালোকে এই গানটো সকলোৱে মৰম দি আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি এটা নতুন ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ